আজি খাৰগুলেৰে গৈ থাকোঁতে এজন ককাক লগ পালোঁ। কিছুদিন আগৰ পৰাই মই তেওঁক দেখি আহি আছিলোঁ ৰাস্তাত, কিন্তু আজিলৈ ৰখা নাছিলোঁ। তেওঁক দেখি পিনে মোৰ খুবেই দুখ লাগিল। চ' ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ, যাতে মই তেওঁৰ কিবা এটা হেল্প কৰিব পাৰোঁ। আপোনাৰ নামটো কি হয়? আমার নাম গৌরাঙ্গ দাস। গৌৰাংগ দাস। হয়, আপুনি ক'ত থাকে? আমি এতিয়াতো বৰ্তমান আমাৰ কোনো ঠাইয়ে নাই। আমি আগত আছিলো কচুতলি গাঁও। কচুতলি গাঁওটো উচ্ছেদ হোৱাৰ পাছত আমাৰ ঘৰ দুৱাৰে নাইকিয়া হ'ল। আচ্ছা, আমি নানান বিপদত আছো। এই অগৰে নগৰে গুৱাহাটীখনৰ ৰাস্তা ঘাট চিনি নাপাওঁ, য'ত ত'ত গুচি যাওঁ। আপুনি গভৰ্ণমেণ্টৰ পৰা একো মানে সহায় পোৱা নাই নেকি? গভৰ্ণমেণ্টৰ আমি আশাও কৰা নাই বাবা। আমাক ৰাইজে এই 10-5 টকা দিয়ে, সেইখিনিতে আমি সন্তুষ্ট বাবা। আপুনি এতিয়া ইমান দূৰৰ পৰা আহিছে গৰমত, হয় নহয়? আপুনি এনেকে খোজকাঢ়ি পিনে আপোনাৰ আমাৰ কোনো উপায় নাই, আমি নিৰুপায় হৈছো। আমি এই মনৰ অন্তৰৰ দুখ আমি কাক কওঁ, আমি ক'বলৈ নাই। এই মানৱ জীয়াই আছে এতিয়াও, আমাক 10-5 টকাকে দিয়ে, আমি সেই দিয়ে আমি যথেষ্ট। আমি এইখিনিৰ পৰা খাওঁ আৰু অলপমান থওঁ। মানৱ আমাক দিলেই যে আমি ভাল পাম তেনেকুৱা নহয়। বাটত ৰখাই কিনে যে মোক মাতটো সুধিছে, মোৰ কাৰণে বহুত ডাঙৰ কথা। মোৰ নিজৰ আপোনজন কোনো নাই। মই ভাবি আছো আমাৰ হাতত পইচা নাই বৰ্তমান, এইকাৰণে পগলা মানুহৰ দৰে আমি গম পাইছো। ধৰা পৰিল। তাৰমানে এতিয়া আমি 1 মাহৰ পৰা চেষ্টা কৰি আছো। আচ্ছা, আমি অকণমান পইচা সংগ্ৰহ কৰিম, তাৰপিছত আকৌ সেই মেডিকেলত যাই কিনে আমি এডমিশ্যন হলো, আৰু পিছত আৰু আমি তাৰে পৰা ওলাই আহিব নোৱাৰিম। তাতে আৰু সেই এইটো পৰীক্ষা হয়, তেতিয়া পৰীক্ষা হয়, নানান পৰীক্ষা নিৰীক্ষণ কৰিব, তাৰপিছতহে ট্ৰিটমেণ্টটো ল'ব। তাৰ কাৰণে আমি 15 দিন মান বা কিছুমান যিমান দিন থাকিব দিয়ে আমি মেডিকেলত থাকিব লাগিব। আপোনাৰ স্কেনাৰ, আৰু কোনোবাই যদি এনেকে হেল্প কৰিব বিচাৰে তেনেহ'লে আপোনালোকে এইটো স্কেনাৰ দিব পাৰে। মই এইটো এতিয়া ভিডিঅ'টো আপোনাৰ কি কয় অনলাইন দিম। সহায় যিমান পায় মই আপোনাক যিমান পাৰোঁ মই যিমান হেল্প কৰিব বিচাৰিছোঁ এতিয়া। ঠিক আছে, আৰু মই কিবা এটা মহামানৱ হৈ এয়া আমি আৰু ক'বলৈ নাই। খুজি মাগি আমি কি একো নাই, একো নাই। আমি খুজি মাগি কিনিম, নিজে গুণে নিজে। আপুনি হেল্প পাব, একো নাই। মই নিজে দয়া কৰি যদি মোক অলপমান সহায় কৰে মোৰ। ঠিক আছে আংকল, যাব। আমি যিমান পাৰোঁ আমি হেল্প কৰিম বাৰু। বাবা মহামানৱ হওক, পঢ়া শুনা হওক, মহাজ্ঞানী হওক, মানুহে সন্মান কৰক। অতি তেওঁৰ চকু দেখি মই গম পাইছিলোঁ তেওঁ কিমান বিপদত পৰি আছে। স্কেনাৰটো ইয়াত দিয়া আছে, যদি আপোনালোকে বিচাৰে তেওঁক হেল্প কৰিব পাৰে। আৰু প্লিজ এইটো ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁৰ আমি কিবা এটা হেল্প কৰিব পাৰোঁ, কাৰণ আমি নকৰিলে আৰু কোনে কৰিব।